বিটিসি নির্বাচনের ভোট গণনার আজি দ্বিতীয়টো দিন। এই মুহূর্তত সমগ্র রাজ্যবাসী অবগত যে বিটিআরত এইবাৰ বিপিএফৰ চৰকাৰ হ'বলৈ গৈ আছে, কিন্তু এই মুহূৰ্তত আহি পৰিছে কিছুমান ডাঙৰ আপডেট। জনাইছোঁ খবৰ, নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে বিটিসি দখল বিপিএফৰ। বিটিসি নিৰ্বাচনত চমক দেখুৱালে হাগ্ৰামা মহিলাৰ দলটোৱে। বৰভূমিত ধূলিচ্ছাত হ'ল বিজেপি আৰু UPPL। কোনকেইখন আসনত বিপিএফৰ কোন জয়ী, এই মুহূৰ্তৰ খবৰ জনাই যাম SB অসম মিডিয়াৰ সমূহ দৰ্শকক। দেৱৰগাঁৱত জয়লাভ কৰিছে বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে। বৃহৎ জয়লাভ কৰিছে দেৱৰগাঁৱত বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। পৰ্বতজোৰাত বিপিএফৰ প্ৰাৰ্থী মুনমুন ব্ৰহ্মৰ জয়লাভ। দতমাত প্ৰমোদ বৰক পৰাস্ত কৰি জয়ী হৈছে প্ৰকাশ বসুমতাৰী। কচুগাঁৱত ৰবিৰাম নাৰ্জাৰী, চৰাইবিলত মৃত্যুঞ্জয় নাৰ্জাৰীয়ে জয়লাভ কৰিছে। জমদুৱাৰ উইলিয়াম নাৰ্জাৰী আৰু বনৰগাঁৱত যুবিৰাজ বসুমতাৰী জয়লাভ কৰিছে। আৰু বখিংগুৰিত ধনেশ্বৰ গয়াৰী, চালাকাটি দেৰহাছাত বসুমতাৰী। কাজলগাঁৱত চন্দন ব্ৰহ্মক পৰাস্ত কৰি জয় হৈছে পানীৰাম ব্ৰহ্মৰ। চিৰাং শুকুৰ সিং মুছাহাৰী আৰু নিচিমাত জেমছ বসুমতাৰীৰ জয়লাভৰ খবৰ আহি পৰিছে। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। এই মুহূৰ্তলৈকে বিপিএফে ২৭খন আসন লাভ কৰি বিপুল ভোটত আগবাঢ়ি আছে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, সমগ্ৰ ৰাজ্যবাসীক ২৭খন আসনত জয়লাভ বিপিএফৰ। একক সংখ্যাগৰিষ্ঠ চৰকাৰ গঠন কৰিব বিপিএফে। ক'ত ক'ত জয়লাভ কৰিলে বিপিএফে জনাই যাম খবৰ। পৰ্বতঝোৰা, শ্ৰীৰামপুৰ, জমদুৱাৰ, চৰাইবিলত বিপিএফৰ জয়লাভ। কচুগাঁও, দতমা, বনৰগাঁও, দেৱৰগাঁও, বাউসিংগুৰি, চালাকাটি, চিৰাং, কাজলগাঁও, নিচিমা, চবাইঝাৰ, থুৰিবাৰী, মথনগুৰিত বিপিএফৰ জয়লাভ। আৰু হালবাৰী, দিহিৰা, শুকুলাই, চেৰফাং, গড়েশ্বৰত বিপিএফৰ বৃহৎ জয়লাভ। আৰু খৈৰাবাৰী, ননৈ, চেৰফাং, হৰিচিঙা, ধনশ্ৰীত বিপিএফৰ জয়লাভ। ভৈৰৱকুণ্ড, পাঁচনৈ, চেৰফাং, ৰৌতাত জয়লাভ কৰিছে বিপিএফে। আৰু ২৭খন আসনত জয়লাভ বিপিএফৰ জনাইছোঁ খবৰ। একক সংখ্যাগৰিষ্ঠ চৰকাৰ গঠন কৰিব বিপিএফে। আৰু এইবাৰ বিজেপি আৰু UPPLক চেৰ পেলাই আগবাঢ়ি আছে বিপিএফে। আৰু ক'ত ক'ত জয়লাভ কৰিলে বিপিএফে জনাইছোঁ খবৰ। পৰ্বতঝোৰা, শ্ৰীৰামপুৰ, জমদুৱাৰ, চৰাইবিল। আৰু এই মুহূৰ্তলৈকে ২৭খন আসন লাভ কৰি আছে বিপিএফে। কচুগাঁও, দতমা, বনৰগাঁও, দেৱৰগাঁওকে ধৰি বিপিএফে লাভ কৰিছে কেতবৰ আসন। আৰু একক সংখ্যাগৰিষ্ঠ চৰকাৰ গঠন কৰিব বিপিএফে। আৰু হিমন্ত বিশ্ব শৰ্মাৰ বিজেপিক পৰাস্ত কৰি এইবাৰ বিপিএফে দেখুৱাইছে নিজৰ যাদু। আৰু ক'ত ক'ত জয়লাভ কৰিলে বিপিএফে আমি জনাইছোঁ খবৰ। গতিকে প্ৰতিটো আপডেট দি গৈছোঁ SB অসম মিডিয়াৰ সমূহ দৰ্শকক। গতিকে যিসকলে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই এটাকৈ ছাবস্ক্ৰাইব কৰক। আৰু যদিহে ভিডিঅ'খনত লাইক কৰা নাই এটাকৈ লাইক কৰি দিয়ক। পৰ্বতঝোৰা, শ্ৰীৰামপুৰ, জমদুৱাৰ, চৰাইবিলত বিপিএফৰ বৃহৎ জয়ৰ খবৰ আহি পৰিছে। কচুগাঁও, দতমা, বনৰগাঁও, দেৱৰগাঁৱত বিপিএফে বিপুল ভোটত জয়লাভ কৰিছে। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। আৰু এটি ডাঙৰ আপডেট ৰাজ্যবাসীৰ বাবে। বিটিচিত হাগ্ৰামাৰ চৰকাৰ নচলিল বিজেপি আৰু UPPLৰ মেজিক। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, আজি বিটিচিত দ্বিতীয় দিনাৰ ভোট গণনা। চৰকাৰ গঠনৰ দিশে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী। আৰু কোন সমষ্টিত কোন জয়ী আহি গ'ল তালিকা। দৰঙাজুলি সমষ্টিত বিজেপিৰ প্ৰাৰ্থী বিজিত গৌৰা নাৰ্জাৰীৰ জয়লাভ। নাগৰিজুলি সমষ্টিত বিজেপিৰ প্ৰাৰ্থী ভজন দাসৰ জয়লাভ। আৰু গয়াবাৰী সমষ্টিত UPPL দলৰ প্ৰাৰ্থী প্ৰমোদ বৰৰ জয়লাভ। শুকুলাই, চেৰফাং সমষ্টিত বিপিএফ দলৰ প্ৰাৰ্থী গণেশ কছাৰীৰ জয়লাভ। আৰু গড়েশ্বৰ সমষ্টিত বিপিএফ দলৰ প্ৰাৰ্থী মহেশ্বৰ বসুমতাৰীৰ বৃহৎ জয়লাভ। বিজিনিৰ থুৰিবাৰী সমষ্টিত বিপিএফৰ প্ৰাৰ্থী খলিলুৰ ৰহমানৰ জয়লাভ। আৰু পৰ্বতঝোৰা সমষ্টিত বিপিএফ দলৰ প্ৰাৰ্থী মুনমুন ব্ৰহ্মৰ বৃহৎ জয়লাভ। চালাকাটিত বিপিএফৰ দেৰহাছাত বসুমতাৰীৰ জয়লাভ। দেৱৰগাঁও সমষ্টিত বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ বৃহৎ জয়লাভ। কাজলগাঁও সমষ্টিত বিপিএফৰ পানীৰাম ব্ৰহ্মৰ জয়লাভ। আৰু ধনশ্ৰীত বিপিএফৰ ফ্ৰেছ মুছাহাৰীৰ বৃহৎ জয়লাভ। হৰিচিঙা সমষ্টিত বিপিএফৰ ত্ৰিদীপ দৈমাৰীৰ বৃহৎ জয়লাভ। নিচিমা সমষ্টিত বিপিএফৰ জেমছ বসুমতাৰীৰ জয়লাভ। খৈৰাবাৰী সমষ্টিত বিপিএফৰ লৌমুছৰাও দৈমাৰীৰ বৃহৎ জয়লাভ। আৰু বাগানপাৰাত বিজেপি প্ৰাৰ্থী ৰেখাৰাণী দাস বৰৰ জয়লাভ। চিৰাংদুৱাৰত UPPLৰ খাম্ফা বৰগোহাঞিৰ জয়লাভ। আৰু কোকলাবাৰী সমষ্টিত UPPLৰ মণ্টু বৰৰ জয়লাভ। চবাইঝাৰত বিপিএফৰ ধীৰাজ বৰগোহাঞিৰ জয়লাভ। আৰু মানস চেৰফাঙত UPPLৰ ধনঞ্জয় বসুমতাৰীৰ বৃহৎ জয়লাভ।
আৰু কচুগাঁৱত BPFৰ ৰবিৰাম নাৰ্জাৰীৰ জয়লাভ। আজি BTCত দ্বিতীয় দিনৰ ভোট গণনা, চৰকাৰ গঠনৰ দিশে BPF প্ৰধান হাগ্ৰামা মহিলাৰী। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। BTR নিৰ্বাচনৰ আৰু এটি ডাঙৰ আপডেট। হাগ্ৰামা মহিলাৰীৰ বৃহৎ জয়লাভ। BTRত পুনৰ চৰকাৰ গঠন কৰাৰ দিশে হাগ্ৰামা মহিলাৰী। এই মুহূৰ্তৰ খবৰ জনাইছোঁ। দেৱৰগাঁও সমষ্টিত হাগ্ৰামা মহিলাৰীৰ বৃহৎ জয়লাভৰ খবৰ আহি পৰিছে। হাগ্ৰামা মহিলাৰীয়ে লাভ কৰিলে 28,112টা ভোট আৰু ইয়াৰ বিপৰীতে UPPৰ প্ৰাৰ্থী খাম্ফা বৰগয়াৰীয়ে লাভ কৰে 21,060টা ভোট আৰু মুখ থাকে চাখালে খাম্ফা বৰগয়াৰীয়ে। আৰু এইবাৰ হাগ্ৰামা মহিলাৰীৰ যেন এক বিশেষ যাদু দেখিবলৈ পোৱা গৈছে। প্ৰতিটো সমষ্টিতেই হাগ্ৰামা মহিলাৰীৰ চমকপ্ৰদ দেখিবলৈ পোৱা গৈছে আৰু দেৱৰগাঁও সমষ্টিত হাগ্ৰামা মহিলাৰীৰ বৃহৎ জয়লাভ। হাগ্ৰামা মহিলাৰীয়ে লাভ কৰিলে 28,112টা ভোট আৰু ইয়াৰ বিপৰীতে UPPৰ প্ৰাৰ্থী খাম্ফা বৰগয়াৰীয়ে লাভ কৰে 21,060টা ভোট আৰু মুখ থেকে চাখালে খাম্ফা বৰগয়াৰীয়ে।